নমস্কাৰ ৰাজ্যজুৰি আহিল জৰুৰী নিৰ্দেশনা যেহেতু আমাৰ জুলাই মাহত যেটো একমাহ গৰমৰ বন্ধ আছিল গৰমৰ বন্ধটো শেষেই হ'ল আৰু 2 দিন মান আছে যেই নহওক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ অসম ৰাজ্যৰ চৰকাৰী বেচৰকাৰী সমূহ ছাৰবাইদেউ লগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যেহেতু গৰমৰ বন্ধৰ আগত যেটো আপোনালোকৰ পাঠদানৰ যেটো সময়সূচী আছিল হেতু আপোনালোকৰ 7:30 ৰ পৰা আছিল 7:30 ৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছিল আৰু আপোনালোকৰ নতুন এটা নিৰ্দেশনা আহিল যে 1 আগষ্টৰ পৰা স্কুল কলেজত পাঠদানৰ যেটো সময়সূচী হেতু হলনি হল আৰু কেই বজাৰ পৰা পাঠদান হ'ব হেখিনি কথা আপোনালোকে জানি লওক যেহেতু আপোনালোকৰ কাৰণে বহুত দৰকাৰী হয় লগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক গৈছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু মই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰো আপোনালোকে চাই থাকক আৰু এই যেটো ৰাজ্য চৰকাৰৰ ফালৰ পৰা যেটো জৰুৰী নিৰ্দেশনা যেটো আহিছে আৰু এই নিৰ্দেশনাত কি কথা উল্লেখ আছে হেখিনি কথা আপোনালোকে ভালকৈ চাই থাকিব ইয়াতে দিয়া আছে 31 জুলাইত শেষ হ'ব বিদ্যালয়সমূহৰ গৰমৰ বন্ধ আৰু 31 জুলাইত শেষ হ'ব বিদ্যালয়সমূহৰ গৰমৰ বন্ধৰ মাজত 2 দিন সময় আছে আৰু 1 আগষ্টৰ পৰা বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ'ব পাঠদান ৰাজ্যত বৰ্তমানো অব্যাহত আছে গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ যেটো মানে গৰমৰ যেটো প্ৰকোপ হেতু বহুত বেছি হৈ আছে লগতে গ্ৰীষ্ম প্ৰবাহৰ বাবে পাঠদানৰ সময়ক লৈ নতুন নিৰ্দেশনা জাৰি আৰু নিৰ্দেশনা জাৰি কামৰূপ মেট্ৰৰ ডিঅ দীপিকা চৌধুৰীৰ 1 আগষ্টৰ পৰা গুৱাহাটীৰ শিক্ষানুষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা আৰু পুৱা 7:30 বজাৰ পৰা সকলো শ্ৰেণীতে আৰম্ভ হ'ব পাঠদান আৰু অৱশ্য ছুটিৰ ক্ষেত্ৰত এই শ্ৰেণী অনুসৰি থাকিব তাৰতম্য নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটিৰ সময় পুৱা 11:30 আৰু লগতে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটি হ'ব 12 বজাত লগতে মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত পাঠদান চলিব দুপৰীয়া 1 বজাৰ নিৰ্দেশনা আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা যে নহওক যেটো নিৰ্দেশনা আপোনালোকৰ আহিছে ৰাজ্যত আৰু এই নিৰ্দেশনাটো অকল আপোনালোকৰ কামৰূপ জিলাতেহে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা চৰকাৰী হওক ব্যক্তিগত হওক চৰকাৰী হওক যেটো নহওক কিয় আৰু এই প্ৰযোজ্যটো হ'ব এই জাৰি যেটো প্ৰযোজ্য হ'ব 1 আগষ্টৰ পৰা আৰু এটো কামৰূপ মেট্ৰৰ কাৰণে হয় অকল আৰু কামৰূপ মেট্ৰৰ সমূহ ছাৰবাইদেউ লগতে ছাত্ৰ-ছাত্ৰীসকলে এটো চাই লওক যেনক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এইখিনিতে সমাপ্ত কৰিছো থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'